So hello guys, আজি আমি গৈ আছো নগাঁও মহামৃত্যুঞ্জয় মন্দিৰলৈ। তো আমি এতিয়া ষ্টাৰ্ট কৰিছোঁ গুৱাহাটী টু নগাঁও। লগতে আছে মোৰ লগৰ তপন আৰু মই গৈ আছোঁ। পুৰা ঠাণ্ডা লাগি আছিল, মই পুৰা ঠাণ্ডা লাগি আছিল। 7টা বজা নাই, এতিয়া আমি ষ্টাৰ্ট কৰিছোঁ আৰু বহুত ঠাণ্ডা লাগি আছে। হাইৱেৰ পৰা যাম নগাঁও মজা একদম পুৰা যাম নগাঁও। ইয়াৰ পৰা জাৰ্ণি ষ্টাৰ্ট আমাৰ নগাঁওলৈ মহামৃত্যুঞ্জয় মন্দিৰত সেৱা কৰি আহিম এবাৰ। তো গাইজ আপোনালোকে ভিডিঅ'টো চাই থাকিব, নিশ্চয় ভাল লাগিব। আমি এতিয়া ষ্টাৰ্ট জাৰ্ণি। চ' আমি এতিয়া লৈ গৈ আছোঁ বুলেট। চাওঁ কিমান দূৰ মানে কিমান দেৰিলৈ গৈ পাওঁ। এতিয়া বাজি আছে আপোনাৰ বৰ্তমান 7টা। কিমান টাইমৰ ভিতৰত আমি নগাঁও গৈ পাম আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। So guys, আমি এতিয়া আহি পালোঁ খানাপাৰা গণেশ মন্দিৰ। চ' গণেশ মন্দিৰ আমি এটা সেৱা কৰি তাৰপিছত আমি ইয়াৰ পৰা আকৌ জাৰ্ণিটো ষ্টাৰ্ট কৰিম। গণেশ মন্দিৰত এবাৰ সেৱা কৰি যাম। তো ভাগৰ লাগি অলপমান ইয়াতে চাহ কাপটোৱে খাই লওঁ। খোৱাৰ পিছত আমি আকৌ জাৰ্ণিটো ষ্টাৰ্ট কৰিম। মানে বহুত দূৰৰ পৰা জাৰ্ণি কৰি মানে মেক্সিমাম কিমান বহুত 1.5 ঘণ্টা 2 ঘণ্টা বাইক ৰানিং কৰি আহি আছোঁ। মানে ভাগৰ লাগি গৈছে। তো সেইটো কাৰণে আৰু ৰাতিপুৱা চাহও খোৱা নাই, একো নোখোৱাকৈ ঘৰৰ পৰা ওলাই আহিছোঁ। সেইটো কাৰণে আমি ভাবিছোঁ ইয়াতে চাহ একাপ খাই লওঁ। চাহ একাপ খাই মাইণ্ড ফ্ৰেছ কৰি আকৌ জাৰ্ণিটো ষ্টাৰ্ট কৰিম আমি। शंभो सर से तेरे बहती गंगा, काम मेरा हो जाता चंगा, नाम तेरा जब लेता। फाइनली गाइस आई पालो महामृत्युंजय मंदिर।
তো হেল্ল' গাইজ, আমি ফাইনেলি আহি পালোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ। মহামৃত্যুঞ্জয় মন্দিৰ আৰু আমি ইয়াতে আহি প্ৰথমে আমি ইয়াতে বাইক পাৰ্কিং কৰিলোঁ ভিতৰত, আৰু বাইক পাৰ্কিং কৰি তাতে অকণমান ফ্ৰেছ হৈ আমি আহিলোঁ বাহিৰলৈ আহিছোঁ। আমি পূজাৰ সামগ্ৰী অকণমান কিনিলোঁ। পূজাৰ সামগ্ৰী কিনি আকৌ আমি ভিতৰত প্ৰৱেশ কৰিম। তাৰপিছত আপোনাৰ মোৰ লগতো ইয়াতে হেৰিও কৰি আছে, অলপমান ছেটিং কৰি আছে। কেমেৰা সেট কৰিছো, মাইক সেট সব বেয়া গৈছে, মাইক সেট সব বেয়া। আৰু দাদাক আমি লগ পাইছিলোঁ তাতে ভিতৰতে, এইটো কাৰণে আমাক দাদা ৰিজাৰ্ভ কৰি লৈছে। দাদাৰ পৰা বস্তুখিনি লৈ লওঁ। দাদা কিমান মানুহ আছে ইমান আজি মানে দেওবাৰে সোমবাৰে মানুহ বেছি হয় আৰু সোমবাৰে বেছি না? দেওবাৰে দিনটো বেছি হয় সোমবাৰতকৈ। আচ্ছা মানে পুৰা ভিৰ আছে এতিয়া। এতিয়া ভিতৰত সোমাব দিছে না? এতিয়া মন্দিৰৰ পৰা ভিতৰতে সোমাবলৈ দি আছে। এতিয়া আমি পুৰা ভিতৰত সোমাব পাৰিম এতিয়া। আগতে অহা মানুহকেইটা ভিতৰত সোমাব পৰা নাছিল, আগতে পৰা নাছিলে। আমি আহিছোঁ, আমি আজি ভিতৰত সোমাব পাৰিম। আৰু ভিতৰত সোমাই একদম পুৰা বঢ়িয়া কৰি পূজা চূজা কৰিম। আৰু আপোনালোকক গাইজ এতিয়া আমি ভিতৰলৈ গৈ আছোঁ মন্দিৰৰ ভিতৰত। এতিয়া আমি গৈ আছোঁ মন্দিৰৰ ভিতৰত দৰ্শন কৰিবলৈ। চাওক, মই ভিতৰত গৈ আপোনালোকৰ ভিতৰত কেনেকুৱা কি আছে চব দেখাই আছোঁ, আপোনালোকে চাই থাকিব। আৰু এটা কথা মনত ৰাখিব যে মন্দিৰত আহিলে আপোনালোকে 12টাৰ আগতে আহিব, কিয়কি 12টাত মন্দিৰ বন্ধ কৰি দিয়া হয় আৰু 3টা বজাতে খুলি দিয়া হয়। পূজা পাঠ কৰা হৈ গৈছে। এতিয়া আমি ইয়াৰ পৰা ওলাম আৰু আপোনালোকক অকণমান ভিউখিনি দেখাই দিম। ইয়াতে মন্দিৰৰ গোটেইখিনি আপোনাক দেখাই দি আছোঁ, আপোনালোকে চাই থাকিব। চাওক, চ' গাইজ এতিয়া আমি ইয়াৰ পৰা ওলাইছোঁ। আমাৰ পূজা পাঠ কৰা হৈ গৈছে অলৰেডি। ইয়াৰ পৰা যাওঁ আমি এতিয়া ডাইৰেক্ট ঘৰলৈ। আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিব।